জাগা নাপায় কুত্তা। দাদা মই আলহী ঘৰত আহিছোঁ নাওকাটা কি নাম? নাম নাজানো মই মাহীহঁতৰ ঘৰৰ আলহী। তই এনেকে ইমান ড্ৰাগছ খাই আৰু আলহী ঘৰত তই কেনেকৈ? আমাৰ ইয়াৰ পৰা ল'ৰাবিলাকে দুটামান ল'ৰাই ফোন কৰিলে, ফোন কৰি কিনে ক'লে কি এনেকুৱা দুজন ল'ৰা ধৰাত পৰিছে। মই বোলো কি কেছ? তাৰপিছত কৈছে ইয়াৰে মহিলাখিনি দেখিছে আৰু মানে দুজন ল'ৰা ড্ৰাগছ খাই আছে, মানে ইনজেকশ্যন। আজিকালিতো নিউজত গমেই পায় এইবিলাক মানে ড্ৰাগছ চাগছ খাই আছে। মানুহবিলাকো আমাৰ সমাজখন বহুত এলাৰ্ট থাকে, সেইকাৰণে ইহঁতৰ হাতত অলৰেডি আমি ইনজেকশ্যন আৰু কিবা এনেকুৱা পালোঁ। আৰু ইহঁত মোৰ এনেকুৱা লাগিছে মানে ইহঁত অলপ বেপাৰৰ লগতো জড়িত, কাৰণ আমাৰ গুৰেশ্বৰৰ অলপ লাষ্ট কিছু বছৰৰ পৰা মই দুজনমান ল'ৰাক মানে ৰিহাবত লৈ যোৱাৰ মানে ব্যৱস্থা কৰিছিলোঁ, কিন্তু মই এনেকুৱা লাগি আছে ইহঁতে কাৰোবাক দিয়ে। আৰু আমি সমাজত এই সমাজখনত গুৰেশ্বৰত মানে ড্ৰাগছ অহাটো আমি নিবিচাৰোঁ, কাৰণ আমি আৰু গুৰেশ্বৰ ৰাইজকো ধন্যবাদ, ইয়াৰে সমাজখনকো ধন্যবাদ এই মানুহখিনিক যে ধৰি দিলে। আৰু সেইকাৰণে আহিলোঁ আৰু প্ৰশাসনক আমি ফোন কৰিছোঁ। আমি দীপজ্যোতি মজুমদাৰ ছাৰৰ লগতো কথা পাতিছিলোঁ আৰু আমাৰ মিউনিচিপালৰ চেয়াৰমেন ছাৰো আছে, তেখেতেও কথা পাতিছে। এতিয়া আমি তেওঁলোকক মানে গুৰেশ্বৰ আৰক্ষী থানালৈ লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু ক'ৰ পৰা আহিছে ল'ৰা? আমাৰ চিপাজাৰ বুলি কৈছে, কিবা কি নাম আছিল তোমাৰ? দীপজ্যোতি নাথ। আৰু আমাৰ এই ল'ৰাটো হ'ল ইছাৰ কেম্পৰ কি নাম আছিল? আছেদ আলী। দীপজ্যোতি নাথ আৰু আছেদ আলী। আৰু ইহঁতে আমাক কৈছে, লগতে ভিডিঅ' এটা কৰিছিলোঁ, ইহঁতে বস্তুটো ক'ত পোৱা বুলি কৈছিলা তোমালোকে? চিপাজাৰৰ আৰু ডুমনি চকী চকত পায় আৰু মঙলদৈ মেইন টাউনত পায়। আমাৰ মানে লাজ লাগিছে, মঙলদৈ প্ৰশাসনকো এইটো এটা মেছেজ দিব খুজিছোঁ, আপোনালোকৰ টাউনত বোলে ড্ৰাগছ পায়। আৰু মই গুৰেশ্বৰতো আজি লজ্জিত, আমি গুৰেশ্বৰবাসী হয়, গুৰেশ্বৰত এই দিন দুপৰীয়া আজি ইয়াতে ড্ৰাগছ লৈ আছে। আজি এই ড্ৰাগছ লৈ কেনে কাৰোবাৰ ঘৰত যদি কিবা গণ্ডগোল কৰি লয় তেতিয়া কোন জগৰীয়া হ'লে? আমি এইকাৰণে মই প্ৰশাসনকো মানে ৰিকুৱেষ্ট কৰিছোঁ যেন আপোনালোকে ষ্ট্ৰিক্ট মানে একশ্যন লয় এইটোৰ ওপৰত, আৰু ইহঁতৰ পৰা যেন আৰু কিবা তথ্য লয়। আৰু ইহঁতে বাৰে বাৰে কৈ আছে মঙলদৈ টাউনত পায় বুলি। আমাৰ পাব্লিকে দেখা পায়, তেওঁলোকক এতিয়া পাব্লিকে আয়ত্ব কৰিছে, গতিকে এতিয়া আমি তেখেতক থানাত দিব। আৰু এইটো মানে এটা যথেষ্ট বেয়া এটা পৰিৱেশ এটা সৃষ্টি কৰাৰ কাৰণে মানে পৰিৱেশ এটা বেয়া কৰিছে, কাৰণ এই অঞ্চলত এই ড্ৰাগছৰ বেপাৰৰ কাৰণে আমি যথেষ্ট আগৰ পৰা আমি সজাগ হৈ আছোঁ যাতে ড্ৰাগছ আমাৰ ল'ৰা ছোৱালী খাব নোৱাৰে। গতিকে আমি সেইকাৰণে সেই ড্ৰাগছৰ পৰা সদায় আঁতৰত থকাৰ কাৰণে আমি চিন্তা কৰি আছোঁ, আৰু তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীও যাতে থাকে সেইটো আমি আশা কৰোঁ। আৰু সেইকাৰণে আজি তেওঁলোক দুই এটা হয়তো থাপৰিছে, আমি মাৰিব দিয়া নাই পাৰালৈকে, কাৰণ মাৰাটো আমাৰ উদ্দেশ্য নহয়। আমি সদায় মানুহক ভাল কৰা কেনেকৈ ধৰণৰ আমি ভাল কৰিব পাৰোঁ, তেওঁলোকে আকৌ যাতে ড্ৰাগছ এডিক্টেড নহয়, ড্ৰাগছ যাতে বাদ দি পাৰে সেইটো চেষ্টা। আৰু তাৰপিছত আমি পুলিচক দি এই বিষয়ে আমি জমা দিব বিচাৰিছোঁ। তেওঁলোকে ইতিমধ্যে কলবাৰ খুব ব্যস্ত হৈ আছে, এজনৰ পুলিচ আহিব পৰা নাই, গতিকে আমি থানাত জমা দি পেলাই তেওঁলোকৰ কোনোবা যদি আছে তেওঁলোকে নিশ্চয় ইনষ্টেজ কৰি পেলাই বিচাৰি পেলাই নিশ্চয় ড্ৰাগছখিনি উলিয়াব, এইটোৱে আমি আশা কৰিছোঁ। ঘৰ ক'ত খুৰা?